অমৃত পাৱাক ইহঁতে লৈ গৈছে, এটা ৰুমত থাকিব দিছে। এইটোতো কষ্ট কাটিঙৰো হ'ব পাৰে যে তাতে এটা 5 ষ্টাৰ হোটেল, 7 ষ্টাৰ হোটেল, এনেকুৱা ধৰণৰ হোটেল ছিংগাপুৰ ডলাৰ্ছত পেমেণ্ট কৰিব লাগিব। এতিয়া এইখন পাতিছে চামকানু মহন্ত ডাঙৰীয়াই। চ' তেখেতে 1 কোটি টকা যদি ফাণ্ডিংছ পাইছে, তেখেতে যদি 10 লাখ টকাত যদি গোটেই ফাংচনখন শেষ কৰিব পাৰে, 90 লাখ তেখেতৰ প্ৰফিট। তেখেতে যদি আৰু কষ্ট কাটিং কৰি পেলাই 10 লাখ টকাৰ যোনখন ফাংচনত খৰচা কৰে, তাতে 9 লাখ টকা কৰিব বনিয়া হয়। প্ৰফিট মেকিং ইজ দ্য অবজেক্টিভ। কিয় নকৰিব? তাতে কনস্পিৰেচি এংগল ক'ৰ পৰা আহিল? কনস্পিৰেচিৰ কাৰণে কিবাটো মেটেৰিয়েলটো লাগিলে। কাৰ লগত কনস্পিৰেচি? যদি কনস্পিৰেচি কৰিলে তেতিয়া ভিক্টিম হ'ল দেখোন অমৃত প্ৰভা। ভিক্টিম নহ'ল? তাক এটা বেলেগ ৰুমত থাকিব লাগিছিল, তাক বেলেগ ৰুমত ৰাখি দিলে। চ' দেট ইজ এ কনস্পিৰেচি এগেইনষ্ট হাৰ। কিন্তু তেওঁতো কোনো অপ'জ নকৰিলে যে তেওঁক জুবিন গাৰ্গৰ লগত থাকিবলৈ দিয়া হ'ল, তেওঁ অপ'জ নকৰিলে। তেওঁ এগৰাকী আপুনি কৈছে তেখেত তীক্ষ্ণ বুদ্ধিসম্পন্ন ছোৱালী, এগৰাকী কটনৰ পৰা পাছ কৰা ছোৱালী, তেওঁ টেলেণ্ট আছে, ছিংগাৰ, ডেন্সাৰ একেৰাহে। তো তেওঁৰ আত্মসন্মানবোধ বা নিজৰ ক্ষেত্ৰত, নিজক বচোৱাৰ ক্ষেত্ৰত, নিজৰ স্বাৰ্থৰ ক্ষেত্ৰত তেওঁ কিয় ক'ব নোৱাৰিলে যে মই এই ৰুমটোত নাথাকোঁ? আৰু তাৰ পৰাই আমি অনুমান কৰিব পাৰোঁ তেওঁ যিটো নক'লে আমি নাথাকোঁ, অৰ্থাৎ তেওঁ সেইটো কনস্পিৰেচি এটা পাৰ্ট। আপুনি কেনেকে জানে যে তাই কেনেকে ৰিয়েক্ট কৰিছিলে? আপুনি প্ৰেজেণ্ট আছিলে, মিডিয়া মানুহ প্ৰেজেণ্ট আছিলে। তাই কি ভাৰ্চন হৈছিলে, কি হৈছিলে, হোৱাট ৱাজ দ্য চিটুৱেশ্যন আণ্ডাৰ হুইচ ইন এ ফৰেন লেণ্ড, কি চিটুৱেশ্যন ফেচ কৰিলে। আৰু এনেকুৱা ধৰণৰ মেনি থিংছ, এইবিলাক নাথিং বাট এবচাৰ্ড। কথাটো বুজা নাই? তাই এটা এডাল্ট হয়, তাই নিজৰ বিবেক এটা আছে নহয়। জুবিন এজন এডাল্ট, তেখেতৰ এটা বিবেক আছে। জুবিনৰ লগত কেনেকুৱা ধৰণৰ কি ৰিলেশ্যন, দিছ আৰ পাৰ্চনেল ইন নেচাৰ, মই সেইবিলাকত নাযাওঁ। কিন্তু এটা বস্তু যে জুবিন ইজ এ লেজেণ্ড, জুবিন ইজ এন আইকন। মই বিশ্বাস কৰো এটা ৰুমত এডাল পুৰুষ, এগৰাকী এডাল মহিলা হয়তো উইদাউট কোনো ধৰণৰ যিখিনি কথা হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে, সেই ধৰণৰ নোহোৱাকৈ থাকিব পাৰে। দেন ফ্ৰেণ্ড হিচাপে, ফাদাৰলি ফিগাৰ হিচাপে থাকিব পাৰে, বিকজ হি ইজ এ লেজেণ্ড। দেন from where you deprive, where is the material? কিবা মেটেৰিয়েলটো লাগিলে জুবিন গাৰ্গে কৈ গৈছে নেকি যে মই ৰাতি একেলগে কৰিছিলো এইখিনি বস্তু? একেলগে যে আছে এটা ৰুমৰ ভিতৰত, অবভিয়াছলি জুবিন গাৰ্গৰ কনচেণ্ট আছে। নহ'লে জুবিন গাৰ্গ ইজ এ, তাই সৰু ছোৱালী, তাই কনচেণ্টটো তাই প্ৰটেষ্টো কৰিছে, ছাপ'জ ডাজন্ট মেটাৰ ইন এ ফৰেন লেণ্ড। জুবিনে কৈছে ন, তাইক তই ছেপাৰেট ৰুম দিব লাগিব। ইট মেটাৰ্ছ। তাই উঠি অহা এটা আৰ্টিষ্ট। জুবিন গাৰ্গ ইজ এন এডাল্ট। দুইটাৰ তাতে ৰুমত আছে, ৰুমত থাকিলে কি ডাঙৰ কথা হ'ল? কি ডাঙৰ কথা হ'ল? তাৰ পৰা কনস্পিৰেচি হয় নেকি? বাপ মানে জুবিন গাৰ্গৰ ফেন হয় তাই, এণ্ড এটা লিজেণ্ডৰ লগত আছে। কেনেকুৱা ধৰণৰ সম্পৰ্ক, কি আছে কি নাই, কোনো মেটেৰিয়েল নাই এনেকুৱা ধৰণৰ। অমিত পাভাৰ ষ্টেটমেণ্টত তেনেকুৱা ধৰণৰ কথা ওলাইছে। শুনক অমৃত পাভাৰ ষ্টেটমেণ্ট, পুলিচৰ আগত দিয়া ষ্টেটমেণ্ট আপোনালোকে বিশ্বাস কৰিছে? পুলিচৰ আগত ষ্টেটমেণ্ট চকুটি কোৰ্টে উইল নেভাৰ চি টু ইট। নহ'লে প্ৰত্যেকটা কেছতে কনভিকশ্যন হ'ল, 100% কনভিকশ্যন আছাম পুলিচৰ আগত দিয়া ষ্টেটমেণ্টৰ কোনো ভেলু নাই। তাই যদি কিবা এটা কৈছে, কিবা এটা লিখিছে, চাইনো কৰিব নালাগে জানেনে? পুলিচৰ আগত ষ্টেটমেণ্ট যদি তাই এইবিলাক ষ্টেটমেণ্ট কিবা যদি দিছে, অমিত পাভাৰ ষ্টেটমেণ্টত কিবা ওলাইছে, তাইকতো মেজিষ্ট্ৰেটৰ আগত 164 ৰেকৰ্ড কৰিবলৈ কিয় পঠোৱা নাই? কিয়? সঁচাটো ওলাই পৰিব। এটাতো কেছ এটা মেক আউট কৰাবলৈ পুলিচ গ' টু এনি এক্সটেণ্ট, এণ্ড আই থিংক চ' তাইৰ ষ্টেটমেণ্টৰ কথা আপোনালোকে কেনেকে জানে তাই কি ষ্টেটমেণ্ট দিছে? তো যদি দিছে, চিষ্টেমেটিক কোনোবা এটা লিক কৰিছে, সেইটো কোন হ'ব? SITৰ মানুহে হ'ব, কাৰোবাক বদনাম কৰিব হ'লে। চ' ল উইল টেক ইটছ অন কৰ্চ। কিন্তু অমৃত পাভাৰ ষ্টেটমেণ্ট পুলিচক দিয়া কোনো ভেলু নাই, এখন আপুনি ফালি পেলাই দিব পাৰে। কিন্তু নেগলিজেন্সৰ, ক্ৰিমিনেল নেগলিজেন্সৰ যোনটো পেৰামিটাৰ্ছ ইজ টোটেলি ডিফাৰেণ্ট। ক্ৰিমিনেল নেগলিজেন্স এণ্ড চিভিল নেগলিজেন্স আৰ টু ডিফাৰেণ্ট থিংছ। ক্ৰিমিনেলিটি থাকিব লাগিব উইথ ৰিগাৰ্ড টু দিছ। যে ক্ৰিমিনেলিটি, সেই ক্ৰিমিনেলিটিটোতো নাই ইয়াতে। তেখেতে
কনচেণ্ট দিছে তালুকদাৰৰ লগত যে এইটো য়ট ৰাইটত যাম, জয় ৰাইট বা এইটো হোৱাট এভাৰ ইট ইজ নেম ইউ কল, তেখেতে নিজৰ ডিচিশ্যন লৈছে, মই এইটো নিপিন্ধো, মোৰ এইটো ঢিলা, তেখেতে পানীত নামিব, তেখেতে চুইমিং কৰিব দূৰলৈ, ইট ইজ হিজ ইণ্ডিভিজুৱেল ডিচিশ্যনছ। তাতে কোনো ক্ৰিমিনেল নেগলিজেঞ্চ মই দেখা নাই। আই এম চৰি, নট টু টক এবাউট মাৰ্ডাৰ। মাৰ্ডাৰ হলে স্পেচিফিক অভাৰটেক এটা লাগিব। সেই মাৰ্ডাৰত মোৰ কি ৰোল আছিলে? অমিত প্ৰভাৰ কি ৰোল? অমিত প্ৰভাৰ 302ত লগাইছে, তাই ৰুমত থাকিলে, দেট ইজ এ ৰোল। আমি যিখিনি চাৰ্জেছ দেখিছো, যিখিনি ওলাইছে চাৰ্জেছখিনি, সেই চাৰ্জেছখিনি মতে যে অমিত প্ৰভাই তেখেতৰ লগত আছিল, ঔষধ খাব দিছিল, মদ বাকি দিছিল, আমি কেৱল সেইখিনিয়ে দেখিছো। Absolutely wrong. ৰুমৰ ভিতৰত কি হৈছে within the four corners, nobody says. There is no evidence. অমৃত পৱাই মাৰ্ডাৰটো কোনটো এক্ট কৰিলে, যোনটো কনষ্টিটিউট an act which result in murder, সেইটো মোক কওক। সেইটো নাই, জিৰ'। মানুহজনী কিয় জেলত ৰাখিছে? I don't understand. There is no case. মই ভিডিঅ'গ্ৰাফী কৰিছে, ভিডিঅ'গ্ৰাফী কৰি আছে, এইটো অফেন্স হ'ল নেকি? পুলিচে চাৰ্জত কৈছে যে অমিত প্ৰভাৰ লগত জুবিন গাৰ্গ একেলগে থকাৰ সময়ত সেই নিশা অমিত প্ৰভা জুবিন গাৰ্গ খোৱা নাছিল। সেই কথাখিনি তেওঁ যে খোৱা নাছিল, সেই কথাখিনি আয়োজকক অৱগত কৰা নাছিল বা জুবিন গাৰ্গৰ মেনেজাৰক অৱগত কৰা নাছিল, যাৰ কাৰণে তেওঁ এইটো ক্ৰাইম কৰিছে। বাজে কথা, আকৌ বাজে কথা। আই এম চৰি। মেডিকেল এভিডেন্স বিলাকক চাওক, কি পালে বডিত যেতিয়া ব্লাড টেষ্ট কৰিলে, মেডিচিন পাইছে। যোন মেডিচিন লৈ আছিলে না, মেডিচিন হি হেজ টেকেন মেডিচিন। নাই লোৱা বুলি কেনেকে কৈছে? হাউ ডু ইউ ফাইণ্ড ইট আউট? যোনখিনি বডিত পালে, ইথাইনেল এলকহলৰ পাৰ্চেণ্টেজটো বেছি পাইছে, 333.80 গ্ৰামছ পাৰ 100 মিলিলিটাৰ। কি ব্ৰেণ্ডৰ খাইছে, দেট ইজ ইম্পৰ্টেণ্ট। দেৰ ইজ নো এভিডেন্স কি ব্ৰেণ্ডৰ খাইছে। এই যে ৱেটখনৰ উঠাৰ আগতে মদ খাইছে, কোনে পেমেণ্টটো কৰিছে? ৱেৰ ইজ দ্য এভিডেন্স? নাই। কথাটো বুজিছে? চ' হস্পিটেলত হোটেলত আছিলে, হোটেলৰ ৰুমৰ যোনটোত আছিলে, তাতেতো ৰেফ্ৰিজাৰেটৰ আছে, ৰেফ্ৰিজাৰেটৰৰ মদৰ বটলো থাকে এইবিলাক 5-star হোটেলত। তাতে মদ খাইছে নেকি? দেৰ ইজ নো এভিডেন্স। চ' মদ খোৱা এভিডেন্সটো ক'ৰ পৰা আনি আছে আপোনালোকে? এজিউম কৰিছে। মই মোৰ কথা কোৱা নাই, যিখিনি চাৰ্জ পুলিচে লগাইছে, চাৰ্জখিনি অলৰেডি চাৰ্জ has to be on material on record. Where are the materials? এজিউম প্ৰিজিউমশ্যন নহয় ভাই। একিউজৰ ষ্টেটমেণ্ট এটা পুলিচৰ মতে লিখিব, তাৰ বেচিছত কেছ এটাত প্ৰচিকিউশ্যন ফৰ মাৰ্ডাৰ। আই এম চৰি, ইট ৱাজ এন এক্সিডেণ্ট। আৰু এই ইনভেষ্টিগেশ্যন কৰি ভাল হ'ল। টু বি ভেৰি প্ৰিচাইজ, অসমৰ মানুহে মোক বেয়া পাব পাৰে সঁচা কথা কোৱাৰ কাৰণে। সঁচা কথাৰ মৰণ নাই বুলি এটা দেৰ ইজ এ চেণ্টেন্স ইন আছামিজ। এণ্ড আই বিং এ বল্ড লয়াৰ, সঁচা কথাত মই সদায় সঁচাইটো কওঁ। মই যোনখিনি চালো, ইনভেষ্টিগেশ্যন হ'ল, আছাম গভৰ্ণমেণ্টে পালে, যি পালে সেইবিলাক কোৰ্টত দাখিল কৰিছে। সেইটোৰ পৰা গম পায় ডেট ফ্ৰম দিছ, সিহঁতেও যদি কালাৰ দিছে 302 কালপেবল homicide amounting to murder, 304 part 1, part 2, whatever, not amounting to murder, destruction of evidence, criminal conspiracy, এইবিলাক আনিছে, sections বিলাক দিছে। কোৰ্টৰ ৰোল আছে নহয়, কোৰ্টে চাব নহয় চালিজাৰি সেইবিলাক। আৰু গোটেই ইনভেষ্টিগেশ্যনৰ যোনে যোনে এই ঘটনাৰ কথা জানিছিলে, গোটেই চবৰে ষ্টেটমেণ্ট বিলাক আছে। চবৰ পৰা দেখি পেলাই, জানি পেলাই মই ষ্টেটমেণ্টটো দিছো যে মোৰ লাগে it is a case of accidental death by drowning, nothing else. মানে আমি ক'ব পাৰো আৰক্ষীয়ে বা এছআইটিয়ে যিখিনি ইনভেষ্টিগেশ্যন কৰিলে, সেইখিনি ইনভেষ্টিগেশ্যনে জুবিন গাৰ্গৰ মৃত্যুৰ এটা প্ৰকৃত সত্য উদঙাবলৈ সফল হৈছে। Absolutely. ইনভেষ্টিগেশ্যন আছাম পুলিচে কৰিছে, যিমানখিনি পাৰে সিহঁতে কৰিছে, আৰু যিমান ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব লাগে কৰিছে। বহুতৰ ষ্টেটমেণ্ট দেখিছো, মই ছাছপেক্ট কৰোঁ এইটো হৈছে সেইটো হৈছে, সেইবিলাক ষ্টেটমেণ্টছ আছে। মেইন থিং আছিলে মানুহকেইটা যোনকেইটা ক্ল'জ, ইভিন গৰিমা গৰ্গ, তেখেতৰ মেছেজ, ভেৰি ৰেচপেক্টফুল লেডি, বৰ ভাল কথা বতৰাবিলাক, ইনচেণ্ট হয় আৰু সঁচা কথা কয়। তেখেতৰ ষ্টেটমেণ্টে আছিলে যে যেতিয়া বম্বেত লৈ গৈছিলে, হি ষ্টাৰ্টছ
সিদ্ধাৰ্থ আৰু এজনৰ নাম কৈছে সিহঁতক ট্ৰাষ্ট কৰিবলৈ ষ্টাৰ্ট ট্ৰাষ্টিং আৰু অভাৰ হিয়াৰো কৈছে সিদ্ধাৰ্থে কৈছে উফ কি গৰিমা বৰ ফোন আহিছিলে পাই কিবা এটা কৈছে দিজ আৰ ভেৰি ৰুডিমেণ্টাৰী উইথ ৰিগাৰ্ড টু দিছ বাট আল্টিমেটলি জুবিন গাৰ্গে কোনকেইটা মানুহক ট্ৰাষ্ট কৰিছিলে সেই ট্ৰাষ্ট কৰা মানুহকেইটাই জেলত আছে যোনকেইটা একদম দিনত ৰাতি ট্ৰাষ্ট অৰ্থাৎ তেওঁ জুবিনে ভালো পাইছিল ভাল পাইছিল আপুনি সেইটো মৰম mean কৰিছিলে বিশ্বাস কৰিছিলে ব্লাইণ্ডলি বিশ্বাস কৰিছিলে শেখৰ সিদ্ধাৰ্থ তেখেতে নিজৰ কনচেণ্ট মতে গৈছে তেখেতে এই সৰু ছোৱালীজনীকো লৈ গৈছে তেখেতৰ টীমৰ লগত গৈছে তাৰ পিছত য়ট ৰাইডৰ কনচেণ্ট তেখেতেই দিছে এই তালুকদাৰৰ লগত হৈ পেলাই আৰু আছিল শৰ্মা বুলি এজন আছিল সিহঁতে এৰেঞ্জমেণ্ট কৰিছে য়টৰ উঠাৰ আগত এই 12:30 বজাত শুই উঠি তাৰ পিছত য়টত গৈছে ছেকেণ্ড হাফ তাৰ পিছত উঠাৰ আগতে এলকহল কনজিউম কৰিছে তাতে কোনোবাই গাহৰি চাহৰিও লৈ গৈছিল বনাই মেলি চ' ইট ৱাজ এ জয় ৰাইড আৰু তাৰ পাছত কি হ'ল তেওঁলোকে যেতিয়া সিহঁতৰ উঠাৰ পিছত তেওঁ পানীত নামিলে সেই কথাখিনি যেতিয়া আপুনি ব্ৰিফ কৰে যিখিনি আপুনি পাইছে হয় যোনখিনি পাইছো সেইকেইটা সেই য়টত থকা মানুহ ল'ৰাকেইটা যোনকেইটা আছিলে সিহঁতৰ ষ্টেটমেণ্ট বিলাক দেখিছো ফ্ৰম দেয়াৰ ষ্টেটমেণ্ট ইট এপিয়াৰ্ছ ইট ইজ এন এক্সিডেণ্টেল ডেথ দেটছ অল আৰু তাতে পষ্টমৰ্টম কৰা হৈছে ব্লাড চেম্পল লোৱা হৈছে যি পাইছে দেট ইজ অথেণ্টিকেটেড পিছত যোনবিলাক কৰিছে সেইবিলাক কৰিছে ক্ল'ৰ'ফৰ্ম পাইছে কিবা পাইছে দেট ইজ উইথ ৰিগাৰ্ড টু বডিটো ডিকম্প'জ হয় নহয় চ' সেইবিলাক হেৰি ইউজ কৰে ফৰ্মেলডিহাইড অল দিছ থিংছ ফৰ দিছ প্ৰিজাৰ্ভেশ্যন অফ দ্য বডি বাট যোনখিনি তাতে হৈছে সেই ইজ ভেৰি ইম্পৰ্টেণ্ট তাতে য়টখনত কি হ'ল দেট ইজ দ্য থিং আৰু য়টখনত যি দেখা গ'ল যোনখিনি ষ্টেটমেণ্ট গোটেইখিনিৰ মই চালি জাৰি চালো এভৰিবডি ৱাজ এনজয়িং এই কেইটামানতো পানীত নামাও নাই অমৃতপ্ৰভাজনী পানীতো নামা নাই কথাটো বুজিছে চ' তেখেতক কিয় জেলত থৈছে মই এইটো নাজানো আৰু চাব গ'লে কোনো কেছে মেক আউট হোৱা নাই উইথ ৰিগাৰ্ড টু ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ এণ্ড এভৰিথিং সেই পইণ্টলৈ আহিছো সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এলিগেশ্যন আছে যে বিত্তীয় খেলি মেলি কৰিছিল আৰু বিত্তীয় খেলি মেলিসমূহ জুবিনে যেতিয়া গম পালে তাক লৈ তেওঁলোকৰ মাজত সংঘাত হৈছিল সেই সংঘাতসমূহ হয়তো ভয়ংকৰ ৰূপ ল'ব পাৰে যাৰ বাবে হয়তো সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক এটা ষড়যন্ত্ৰমূলকভাৱে এনেকুৱা ধৰণৰ কাম এটা কৰিলে এজাম্পশ্যনছ এইবিলাক প্ৰিজাম্পশ্যনছ কৰিছে এইটো প্ৰিজাম্পশ্যনছ কৰিছে এজাম্পশ্যনছ কৰিছে এভৰিথিং হেজ বিন চিজ ইন কানেকশ্যন উইথ দিছ কেছ বহুত ডকুমেণ্ট চিজ কৰিছে শুনক এতিয়া যেতিয়া সেই চেলিব্ৰিটিবিলাক থাকে ন সিহঁতৰ মেনেজাৰ থাকে মিত্তল বুলি এজন আছিলে তেখেতে 10% অফ হিজ লয় এক ৰিটেন এগ্ৰিমেণ্ট থাকে ফৰ্মেট আছে সিহঁতৰ সিদ্ধাৰ্থৰ লগতো সেনেকুৱা ৰিটেন এগ্ৰিমেণ্ট আছে ক'ৰবাত ইনভেষ্টমেণ্ট কৰিছে উইথ হিজ কনচেণ্ট এণ্ড হি ইজ এন এডাল্ট তেখেতে 60% ৰাখিছে কাৰোবাক 20 দিছে কাৰোবাক 15 দিছে কাৰোবাক কিবা দিছে দেট হিজ লুক আউট কম দিছে বেছি দিছে ৱাইফে কৈছে মই এইবিলাক এগ্ৰিমেণ্ট মই কেঞ্চেল কৰিম কেনেকৈ কেঞ্চেল হ'ব মানুহজন মৰাৰ পিছত এইবিলাক ল উইল টেক ইটছ অন কোৰ্চ বেটছ এ ডিফাৰেণ্ট ইছ্যু তেখেতৰ সেইটো ভাষ্য কিন্তু কথাটো হ'ল হি ইজ এ কনচেণ্টিং পাৰ্টি টু অল ছাচ থিংছ ৰাইট চ' ফাইনেন্সিয়েল ইৰেগুলাৰিটি সেইবিলাক মইতো একো দেখা নাই ভাই বিহু কমিটি বহুতে দিছে ষ্টেটমেণ্ট যে জুবিন গাৰ্গৰ লগত চুক্তি হৈছিল 10 লাখ কিন্তু জুবিনে পাইছিল 7 লাখ কিন্তু সিদ্ধাৰ্থ লৈছিল 10 লাখ 12 লাখ চাওক these are the statement that has been made সেইবিলাকৰ ওপৰত মাৰ্ডাৰ লগত কেনেকৈ লিংক কৰিব there is no material with regard to this মেনেজাৰ হয় বহুতৰ মেনেজাৰে মই বহুত মেনেজাৰ দেখিলো মেনেজাৰ লেভেলৰ ইউজ কৰে হিজ ডেজিগনেশ্যন ফৰ আনডিউ এডভান্টেজ বহুত মেনেজাৰে কৰে সেইটোৰ লগত মাৰ্ডাৰৰ কোনো লিংক নাই নহয় লিংকটোতো প্ৰচিকিউশ্যনে ওলাব লাগিব যিটো কথা কোৱা হৈছে যে এটা হাঁহ যোনটোৱে গল্ডেন এগ দি আছে তেখেতে হোৱাট এভাৰ ইট ইজ কিবা পাৰ্চেণ্টেজ লয় গল্ডেন এগ হাঁহটোকো মাৰি পেলাই খাই পেলালে এইটো গোজ এগেইনষ্ট ভেৰি স্পিৰিট উইথ ৰিগাৰ্ড টু কনস্পিৰেচি আই এম চৰি টু চে চ' ফাৰ চাম কানু ইজ কনচাৰ্ন তেখেতটো বনিয়া মানুহ ভাই জুবিন গাৰ্গৰ ৱাইফে কৈছে ষ্টেটমেণ্টত
যে পেমেন্টত খুব বেয়া ডেফিনেটলি বহুতে কৈছে পেমেন্টত বেয়া অবভিয়াছলি বিজনেছমেন হয় পেমেন্ট 10 টকাত বন্দবস্ত হয় 8 টকাত দিয়ে 2 টকা বাকী ৰাখে এইবিলাকৰ লগত মাৰ্ডাৰ এক মুঠি মানুহে নিজৰ টিআৰপিৰ কাৰণে বা আই ডোন্ট নো নিগেটিভ পাব্লিচিটিৰ কাৰণে এতিয়া একো নাপাই পেলাই জুবিন গাৰ্গৰ চৰিত্ৰৰ আৰম্ভ হৈছে সেইটো হয় দিছ ইজ ভেৰি ৰং আই এম টেলিং ইউ পিপল চাব দেই আজি লাখ কোটি মানে আজিলৈকে বাইদেউ কৈছে কান্দি আছে কিন্তু মোক ৰাস্তাত দেখা পালে মানুহে সাপতি ধৰে কান্দি দিয়ে যে আপোনাৰ দেখা পালে পাৰ্থদা জুবিন দাক দেখা যেন লাগে উই আৰ ফেচিং দেম আমি পাব্লিকত আছো আমি ঘৰত বহি ফেচবুকত লিখি থকা নাই কিন্তু কৈ আছো কিন্তু আপোনালোকে ঘৰত বহি ছ'চিয়েল মিডিয়া লিখি আছে এতিয়া ক'ত ধৰিছে লাষ্টত চৰিত্ৰত সেই লাখ কোটি মানুহে কিন্তু জুবিন গাৰ্গৰ কাৰণে কান্দি আছে লাখ কোটি মানুহে জুবিন গাৰ্গৰ কাৰণে কিন্তু চাকি ধূপ জ্বলাই আছে সেই মানুহখিনিক আপুনি কিন্তু জোকাৰি লৈছে কিন্তু আপোনালোকে সেই মানুহখিনিক এতিয়া জোকাৰি লৈছে কিন্তু আপোনালোকে যিজন মানুহ ভাল পাই আছে ভগৱান তেওঁৰ চৰিত্ৰৰ দুখ তাৰমানে সেইটো দেখাব গৈছে তাৰমানে সেই মানুহখিনি বুজাব গৈছে চি দিছ ইজ ইউ আৰ প্লেয়িং এ ডেঞ্জাৰাছ ৰ'ল আই এম টেলিং ইউ মই আজি যোৱাকালি দেখিছোঁ কোনোবা আমাৰ সাংবাদিকো আছে তাৰ মাজত ভাল দিগ্গজ সাংবাদিকো দেখিলোঁ তাৰ মাজত কোনোবা কলেজৰ প্ৰফেচনেল লেকচাৰলৈও দেখিলোঁ কোনোবা এগৰাকীয়ে লিখিছে বোলে চক দিছ ইজ প্লিজ নিজৰ স্বাৰ্থৰ কাৰণে বা নিজৰ টিআৰপিৰ কাৰণে এইবোৰ নকৰিব আপোনালোকে কিন্তু সেই কোটি মানুহখিনিক খুচৰি লোৱাৰ নিচিনা হৈছে কিন্তু আপোনালোকে সেইখিনি মানুহক খুচৰিছে তাৰমানে চা তহঁতে যে ভাল পোৱা ভগৱানজন তহঁতে ভগৱানজন চৰিত্ৰহীন তাৰমানে সেইটোৱে প্ৰুফ কৰিব খুজিছে আৰু দুই থিং সেইখিনি প্ৰুফ কৰি সেই মানুহখিনিক আপুনি ঠাণ্ডা কৰিব পাৰিব জুবিন গাৰ্গে দি থৈ যোৱা ভাল ভাল কবিতাৰ কথা ক গানৰ কথা ক সি দেখাই থোৱা ভাল ভাল কামখিনিৰ কথা ক'ব বাদ দি আপোনালোকে জুবিন গাৰ্গৰ চৰিত্ৰত লাগিছে এতিয়া লাজ লাগিব লাগিছিল আপোনালোকৰ ভাবিছে নাই কাক দাগ লগাইছে সেই কোটি মানুহখিনি কিন্তু জোকাৰি লৈছে আপোনালোকে যিখিনি মানুহে জুবিন গাৰ্গ এনেকে সেৱা কৰি হুক হুকাই কান্দি আছে যাওক চাওকগে আপুনি বোধহয় যোৱাই নাই দেখাই নাই জুবিন ক্ষেত্ৰত তাতে কোনোবাৰ ওপৰত কি হৈ আছে ৰাতি 2-3 বজাত বয়সস্থ মাইকী মানুহ তাত দেখা পাইছে মই দেখি আছো 3:45 ৰাতিপুৱা বয়সস্থ মাইকী মানুহ তাতে কান্দি আছে তাতে এই ঠাণ্ডাত এনে কপি চাকি জ্বলাব পাৰে হাত কপি আছে আৰু এইখিনি মানুহক কৈছে আপোনালোকে যাৰ কাৰণে চাকি জ্বলাব আহিছিলে মানুহৰ চৰিত্ৰটো